নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটি স্পৰ্ট এডমিশ্যনৰ গাইডলাইন পাব্লিছ কৰা হৈছে ইয়াত উল্লেখ কৰিছে 29 জুনৰ ৰাতি 12টা বজাৰ ভিতৰত আপোনালোকে এখন গুগল ফৰ্ম পূৰাব লাগিব গুগল ফৰ্মখন পূৰাৰ আগতে আপোনালোকে যিবিলাক সিট কেপাচিটি আছিল অৰ্থাৎ সিট ভেকেন্স আছে নাই সেই লিষ্টখন আপোনালোকে চাই ল'ব সিট ভেকেন্ট লিষ্টখন চোৱাৰ পিছত আপোনালোকে এই গুগল ফৰ্মখন এপ্লাই কৰিব লাগিব ইয়াত দেখিছে https এটো আপোনালোকে যদি ওপেন নহয় ফৰ্মখনৰ পৰা আপোনালোকে গুগলত গৈ ডাইৰেক্ট এটো আপুনি লিখি দিব ডাইৰেক্ট ইয়াৰ পৰা যেনেকৈ আছে তেনেকৈ সকলো আখৰ আপুনি তাত গৈ লিখি দিব আৰু আপোনালোকৰ গুগল ফৰ্মখন অন হৈ যাব ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিখন গুগল ফৰ্ম আছে এই গুগল ফৰ্মখন সাবমিট কৰাৰ পিছত 29 তাৰিখে তাৰপিছত আপোনালোকৰ 1 তাৰিখে এডমিশ্যন হ'ব 1 তাৰিখে এডমিশ্যন হওঁতে 3টা পইণ্ট 4টা পইণ্ট উল্লেখ কৰিছে those having at least 80% score for subject must present in the between 10 am to 11:30 am অৰ্থাৎ যিসকলে চাইখন সাবজেক্টত বহুত বেছি নম্বৰ পাইছে তেওঁলোক অৰ্থাৎ 80% পাইছে more than 80% ধৰি লওক আপুনি চাইখন পলিটিকেল সায়েন্স এডুকেশ্যন ইংলিছ আছামিজ চাইখনত আপুনি 80% কে ওপৰ পাইছে স্কোৰ তেতিয়াহ'লে আপুনি 10টাৰ পৰা 11:30 বজাত যাব লাগিব আৰু যিসকলে 80% কে তলত অৰ্থাৎ 60% পাইছে 60% লৈকে পাইছে তেওঁলোকে যাব লাগিব 11:30 পৰা 1টা বজালৈকে আৰু যিসকলে 60% তলত পাইছে তেওঁলোক যাব লাগিব 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত এডমিশ্যন কৰিবৰ কাৰণে ইতিমধ্যে ভেকেন্সি লিষ্ট পাব্লিছ কৰা হৈছে গতিকে আপোনালোকে মেজৰ অনুসৰি সেই ভেকেন্সি লিষ্টখন চাই ল'ব মই ভিডিঅ' ইতিমধ্যে দিছোঁ যদি নাই চোৱা আপোনালোকে সেই লিষ্টখন চাই পেলাই এডমিশ্যন ল'ব যাব পাৰিব